Hello students, welcome to Excel Education. আমি আজি তোমালোকলৈ আৰু এটা নতুন ভিডিও লৈ আহিছো। তোমালোকে এতিয়া SSLC যিখিনি ষ্টুডেন্টছে এক্সাম দিবা, তোমালোকৰ কাৰণে আমি কিছুমান ভিডিও বনাই আছো, তোমালোকে দেখিছা অলৰেডি। তোমালোকক ধ্ৰুৱ ছাৰে ইতিমধ্যে কিছুমান ভিডিওজ তোমালোকৰ কাৰণে দিছে, য'ত তেওঁ চেপ্টাৰ ডিছকাশ্যন কৰিছে, কিছুমান কুৱেশ্যনছ ডিছকাশ্যন কৰিছে, which is very important for you. আৰু এতিয়া এটো সময়ত কি হৈছে তোমালোকৰ হয়তো বহুতৰে এনেকুৱা ভয় লাগি আছে যে এক্সাম পালেহি, এক্সামৰ পাছত এক্সাম হৈ আছে তোমালোকৰ। এবাৰ এই বছৰটো আমি দেখিবলৈ পাইছো যে এবাৰ এক্সাম হৈছে, আকৌ নেক্সট এক্সাম হৈছে, বহুতখিনি তোমালোকে এক্সামৰ মাজতে আছা। এতিয়াও বহুত ষ্টেট ডিষ্ট্ৰিক্টত এক্সাম চলি আছে। তথাপিতো তোমালোকেতো পঢ়াটো কণ্টিনিউ কৰিবই লাগিব, কাৰণ তোমালোকৰ নেক্সট মান্থতে কি আছে, SSLC এক্সামিনেশ্যনত তোমালোকে এপিয়াৰ হ'ব লাগিব। গতিকে ভয় লগাটো স্বাভাৱিক, কিন্তু ভয় লগাটো এইটো কাৰণে ভয় লাগে যেতিয়া প্ৰিপাৰেশ্যন কমপ্লিট নহয় বা কি হ'ব এইবিলাক ভাবি চিন্তি আমাৰ ভয় লাগি থাকে। গতিকে আমি তোমালোকৰ কাৰণে এনেকুৱা কিছুমান কুৱেশ্যনছ লৈ আহিছো, কুৱেশ্যনখিনি তোমালোকৰ এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। কাৰণ আমি MCQ ডিছকাশ্যন কৰিছো, আৰু MCQখিনি তোমালোকৰ এক্সামত আহিবলগীয়া ধৰণৰ হয়। মই এইটো কৈ দিব নোৱাৰো যে তোমালোকক মই যিকেইটা MCQ ডিছকাশ্যন কৰিছো সেইটো কুৱেশ্যনে তোমালোকে এক্সামত পাবা, কিন্তু আমি এটা কথা ক'ব পাৰো যে এনেকুৱা ধৰণৰ কুৱেশ্যনছ যদি তোমালোকে প্ৰেক্টিছ কৰা, তেতিয়া তোমালোকে যিটো কুৱেশ্যন এক্সামত আহিব সেইটো ইজিলি এটেম্প কৰিব পাৰিবা। সেইকাৰণে কিছুমান প্ৰেক্টিছ কৰাটো দৰকাৰ। তোমালোকে যদি 9টা বজাত তোমালোকে অলপমান সময়ৰ কাৰণে, আমি বহুত দীঘলীয়া ভিডিঅ' নানো, অলপমান সময়ৰ কাৰণেও যদি তোমালোকে চোৱা, ইউটিউবত তোমালোকে এভেইলেবল পাবা এইখিনি ভিডিঅ'জ, আৰু চালে তোমালোকে এটা কাম কৰিবা, তোমালোকে 2x স্পীড বা 1.5x স্পীডত চাবা, যাতে তোমালোকে সোনকালে তোমালোকৰ সেই কুৱেশ্যন কেইটা প্ৰেক্টিছ কৰা হৈ যায়। গতিকে তোমালোকে লিখিও ইমান থাকিব নালাগে, কুৱেশ্যনখিনি চাই ল'লা, এনি ফ্ৰী টাইমত হ'লেও তোমালোকে চাই ল'লা, তোমালোকে ভাত খাওঁতে কিবা কৰোঁতে চাই থাকিলে তোমালোকে দুটা কথা শিকিব পাৰিবা। গতিকে আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে মই তোমালোকক কৈ লওঁ যে আমি কোনটো চেপ্টাৰ ষ্টাৰ্ট কৰিছো আজি, বংশগতি আৰু ক্ৰমবিকাশ। বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটো মই যিমান শুনিছো বহুত ষ্টুডেণ্টছে কি কয় যে এইটো চেপ্টাৰ মানে অকণমান কমপ্লিকেটেড পায়, কুৱেশ্যনছবিলাক অকণমান এটেম্প কৰোঁতে কমপ্লিকেটেড পায়, কাৰণ ইয়াতে জেনেটিক কনচেপ্টখিনি থাকে, DNA কথা থাকে, জিনৰ কথা থাকে, সেইকাৰণে অকণমান কিছুমানে টান পাব পাৰে। মই তোমালোকৰ কনচেপ্টখিনিও কৈ যাম। আজি মই মাত্ৰ কেইটামান ডিছকাশ্যন কৰোঁ, আজি যিহেতু মই জাষ্ট ষ্টাৰ্ট কৰিছো, গতিকে তোমালোকে আৰু পাই থাকিবা। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাওঁ, আৰু ডিলে কৰি মই নাথাকো। গতিকে প্ৰথম কুৱেশ্যনটো চোৱা, বংশগতি আৰু ক্ৰমবিকাশৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এইটো, তলৰ কোনটোত জিনীয় পদাৰ্থৰ আদান প্ৰদান হয়? তোমালোকৰ অপশ্যন 4টা দিয়া আছে, অংগজ প্ৰজনন, অযৌন প্ৰজনন, যৌন প্ৰজনন, মুকুলোদ্গম। এতিয়া জিনীয় পদাৰ্থৰ আদান প্ৰদান ক'ত হয়? জিনীয় পদাৰ্থৰ আদান প্ৰদান ক'ত হয় তোমালোকে ভাবাচোন বাৰু। তোমালোকে কমেণ্ট ছেকশ্যনত আনসাৰ লিখা। মই আনসাৰটো কোৱাৰ আগতে তোমালোকে যদি আনসাৰ লিখিব পাৰা, তেতিয়াহ'লে মই গম পাম যে তোমালোকে এইটো বস্তুৰ কিবা এটা তোমালোকৰ আইডিয়া আছে। গতিকে তোমালোকে ট্ৰাই কৰা। জিনীয় পদাৰ্থ মানে গম পাইছা, জিনছ বিলাকৰ, এলিল বুলি যিবিলাক কওঁ আমি, জিন, এই জিনবিলাকৰ ক'ত আদান প্ৰদান হয়, ক'ত হ'ব বাৰু? চাই কেনেকুৱা লাগিছে যে এটাত কি হয়, এটাৰ এই বাকী যে অংগজ প্ৰজনন, অযৌন প্ৰজনন, মুকুলোদ্গম, তোমালোকে ভালদৰে যদি লক্ষ্য কৰা, ইয়াত কি হৈছে আচলতে, এই যে তিনিটা, এই তিনিটা কি হয়, অযৌন প্ৰজননেই হয়, অযৌন প্ৰজননৰে পাৰ্ট হয় অংগজ আৰু মুকুলোদ্গম। কিন্তু যৌন প্ৰজনন আৰু অযৌন প্ৰজনন এই দুটাৰ মাজত কি আছে, পাৰ্থক্য আছে। যৌন প্ৰজননত কি হয়, পুংলিংগ স্ত্ৰীলিংগ জড়িত হৈ থাকে, কিন্তু অযৌন প্ৰজননত কি হয়, এটা জীৱৰ পৰাই নতুন জীৱৰ সৃষ্টি হয়। গতিকে তাত আদান প্ৰদান নহয়, জিনীয় পদাৰ্থৰ আদান প্ৰদান নহয়। গতিকে যৌন প্ৰজননত জিনীয় পদাৰ্থৰ আদান প্ৰদান হোৱাৰ সম্ভাৱনাই অধিক হয়। গতিকে আমাৰ আনসাৰটো কি হ'ব লাগে, চি হ'ব লাগে, হয় নি? চাওঁচোন বাৰু চি আছে নে নাই আনসাৰত। এইয়া চোৱা, আনসাৰটো আছে কি, চি, যৌন প্ৰজনন। তাৰ মানে ইয়াত কি হৈছে, জিনীয় পদাৰ্থৰ আদান প্ৰদান। যেনেকৈ তোমালোকে মানুহৰ লিংগ নিৰ্ধাৰণত তোমালোকে কনচেপ্ট এটা পঢ়িছা, তাত এক্স আৰু ৱাইৰ কথা যে আহে যে, তাত কি হৈছে, পুৰুষে যদি এক্স আৰু ৱাই এই দুটা দিব পাৰে, মহিলাই দিব পাৰে এক্স, গতিকে ইয়াত কি হৈছে, আদান প্ৰদান হোৱা নাই জানো? এই ধৰণে আদান প্ৰদানৰ যিটো কথা আহে সেইটো যৌন প্ৰজননৰ ক্ষেত্ৰত আহে। বাৰু আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো আমাৰ কুৱেশ্যন ইজি আছিলে ফাৰ্ষ্টটো। এইটো চোৱা, অকণমান দীঘল কুৱেশ্যনটো, ভিন্নতাৰ লগত সংগতি ৰাখি তলৰ কোনটো উক্তি অশুদ্ধ? মানে ভিন্নতা কনচেপ্টটো ক'ত মানে ইয়াত অশুদ্ধকে প্ৰকাশ পাইছে। ভিন্নতাৰ লগতে গোটেইকেইটাত তোমালোকক মানে চেন্টেন্স দিয়া আছে,
কোনটো অশুদ্ধ সেইটো সুধিছে ঠিক আছে আমি ফাৰ্স্ট কোৱেশ্চনটো চাই লওঁ ফাৰ্স্ট মানে যেটো লাইন দিয়া আছে সেইটো চাই লওঁ এটা প্ৰজাতিৰ সকলো ভিন্ন বৈশিষ্ট্যৰে জীয়াই থকাৰ সমান সম্ভাৱনা আছে তাৰ মানে কি মই তোমালোকক কৈ গৈছো বাৰু অকমান এটা প্ৰজাতিত বেলেগ বেলেগ বৈশিষ্ট্য থাকিব পাৰে আৰু সকলোবিলাক বৈশিষ্ট্য জীয়াই থকাৰ কি বুলি কৈছে সমান সম্ভাৱনা মানে ইকুৱেল প্ৰবাবিলিটি সমান সম্ভাৱনা সকলো বৈশিষ্ট্য সমানে প্ৰকাশ পাব সেইটো কৈছে জিনীয় বৈশিষ্ট্যৰ সালসলনিয়ে ভিন্নতাৰ সৃষ্টি কৰে তাৰ মানে যদি জেনেটিক্যালি চেঞ্জ হয় তেতিয়া হলে কি হ'ব ভিন্নতা সৃষ্টি হ'ব জিনৰ পৰিৱৰ্তন যদি হয় তেতিয়া হলে কি হ'ব ভিন্নতাৰ সৃষ্টি হ'ব থাৰ্ড পইণ্টটো কি কৈছে সোৱা ক্ৰমবিকাশৰ ওপৰত ভিত্তি কৰি পৰিবেশক এক কাৰক হিচাপে লৈ ভিন্নতা নিৰ্ধাৰণ কৰা হয় তাৰ মানে ক্ৰমবিকাশৰ ওপৰত যেতিয়া ভিত্তি কৰা হয় ভিন্নতা ক্ৰমবিকাশৰ লগে লগে আহে বুলি কৈছে আৰু পৰিবেশটোৱে এটা কাৰকৰ নিচিনা কাম কৰে মানে ক্ৰমবিকাশত পৰিবেশে প্ৰভাৱ পেলায় আৰু ই কালক্ৰমত গৈ কিহৰ সৃষ্টি কৰে ভিন্নতাৰ সৃষ্টি কৰে অযৌন প্ৰজননৰ ক্ষেত্ৰত ভিন্নতা ন্যূনতম তাৰ মানে অযৌন প্ৰজননত কি হয় এটা জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হয় এটা জীৱৰ পৰা নতুন জীৱ যেতিয়া সৃষ্টি হয় তাত ভিন্নতা বেছিকৈ নাহে বুলি কৈছে ন্যূনতম বুলি কৈছে এই গোটেই কেইটাৰ কোনটো বেছি কাৰেক্ট নিচিনা লাগে বাৰু তোমালোকে ভালকে ভাবি চালে তোমালোকে এনসাৰ পাই যাবা ভিন্নতা মানে হৈছে ভেৰিয়েশন ডিফাৰেন্স পাৰ্থক্য ক'ত আহিব যেতিয়া যৌন প্ৰজনন হয় তেতিয়াই ভিন্নতা অহাৰ সম্ভাৱনা বেছি আৰু ভিন্নতা আছে কাৰণেহে আমি বেলেগ বেলেগ প্ৰজাতি পাইছো ক্ৰমবিকাশৰ কাৰণেও ভিন্নতা মানে ভিন্নতাৰ কাৰণেই ক্ৰমবিকাশ হৈছে আচলতে বা পৰিবেশে প্ৰভাৱ পেলায় পৰিবেশে ক্ৰমবিকাশৰ ওপৰত প্ৰভাৱ পেলায় পৰিবেশৰ কথা তোমালোকে কাৰক হিচাপে পাইছা ক্ৰমবিকাশ পঢ়োতে জিনীয় বৈশিষ্ট্যৰ সালসলনি অবভিয়াসলি যদি জেনেটিক্যালি চেঞ্জ হয় তেতিয়া হলে ভিন্নতাৰ সৃষ্টি হ'বই যৌন প্ৰজননৰ ক্ষেত্ৰত ভিন্নতা বেছিকে পাবা কিন্তু অযৌন প্ৰজনন যেহেতু এটাৰ পৰা এটা সৃষ্টি হৈছে হুবহু একেই জীৱ সৃষ্টি কৰে গতিকে ভিন্নতা কমকে আহিব আমাক ভুলটো লাগে ফাৰ্স্টটো কি কৈছে সোৱা ভিন্নতা আহিব পাৰে কিন্তু প্ৰতিটো ভিন্ন চৰিত্ৰ ইকুৱেলি প্ৰকাশ পাব হেতু জৰুৰী হয় জানো কেতিয়াবা কিছুমান বেছিকে প্ৰকাশ পাব পাৰে কেতিয়াবা কিছুমান কমকে প্ৰকাশ পায় গতিকে এনেকুৱা ধৰণৰ কিন্তু কিছুমান প্ৰবলেম হ'ব পাৰে মানে এটো যে কৈছে এটো সঁচা নহয় কেলে সঁচা নহয় কাৰণ সকলোৰে সমান সম্ভাৱনা নহয় মানে কোনোবা এটা হয়তো বেছিকে প্ৰকাশ পাই গ'ল বেছিকে জীয়াই থাকিব বা কোনোবা এটা কমকে প্ৰকাশ পালে বা কম মানে হেতু বেছিকে তোমাৰ পৰিবেশৰ লগত খাপ খাব নোৱাৰিলে বা এনেকুৱা কিছুমান কাৰণ হেতু নাইকিয়া হৈ যাব পাৰে গতিকে ইয়াত যেটো কোৱেশ্চন মানে অশুদ্ধ বুলি কৈছে হেতু তোমাৰ কোনটো হ'ব এটা প্ৰজাতিৰ সকলো ভিন্ন বৈশিষ্ট্যৰে জীয়াই থকাৰ সমান সম্ভাৱনা থাকে হেতু কথা ভুল হ'ব গতিকে আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব এই বাৰু তোমালোকে আনসাৰ বাৰু ইয়াৰ কাৰেক্টলি দিব পাৰিছিলানে বাৰু কাৰেক্টলি যদি দিছিলে মোক জনাবা যে ইয়েস অৰ নো তোমালোকে যে কাৰেক্টলি ভাবিছিলানে নাই মই এক্সপ্লেনেশনটো লগতে এটো কাৰণে দিছো ইয়াৰ যে তোমালোকে যদি বেলেগ কোৱেশ্চন আহে এতিয়া তোমালোকে ভালকে ক'ব পাৰিবা আনসাৰ লিখিব পাৰিবা বাৰু নেক্সট কোৱেশ্চনটোলে যাও হা টাইম বেছিকে ওয়েষ্ট নকৰো নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো গুটত সৰ্বাধিক সংখ্যক সাধাৰণ চৰিত্ৰ পোৱা যায় মানে কমন ক্যাৰেক্টাৰ পোৱা যায় ক'ত পাবা একেটা প্ৰজাতিৰ দুজন ব্যক্তি বা দুটা জীৱ এটা গণৰ দুটা প্ৰজাতি এটা গোত্ৰৰ দুটা গণ আৰু এটা দুটা গোত্ৰৰ দুটা গণ মানে এটা প্ৰজাতি একে প্ৰজাতিৰ দুটা ব্যক্তি মানে দুজন ব্যক্তি বা দুটা জীৱ এটা গণৰ দুটা প্ৰজাতি তোমালোকে নিজে ভাবা এটো কি হ'ব পাৰে এটা গণত যদি প্ৰজাতি থাকে প্ৰজাতি কিটা বেলেগ বেলেগ হ'ব গতিকে চৰিত্ৰ বেলেগ বেলেগ হ'ব গোত্ৰৰ গণ হলেতো আৰু বেলেগ হ'ব কাৰণ গোত্ৰ আৰু ডাঙৰ হৈ গল গতিকে গোত্ৰৰ ভিতৰত যদি দুটা গণ থাকে সেই গণকেইটাৰ যিখিনি চৰিত্ৰ সেইখিনি আৰু মানে মিল থাকিব জানো মিল থাকিব কিন্তু কমকে মিল থাকিব এটা পাৰ্থক্য বহুত আহি যাব দুটা গোত্ৰ হলেতো কথাই নাই আৰু বেছি পাৰ্থক্য আহি যাব গতিকে আমাক কি খুদিছে মিল থকা কথা খুদিছে গতিকে কোনটো হ'ব কোৱাচোন বাৰু আনসাৰ কোনটো হ'ব একদম কুইকলি আনসাৰ দিয়া চাও কোনে আনসাৰ দিব পাৰে বাৰু ইয়াত এতিয়া আমাৰ কাৰেক্ট আনসাৰটো কি yes অপচন এ এটা প্ৰজাতিৰ দুজন ব্যক্তি তাৰ মানে আমি যদি চাও মানুহ এটা প্ৰজাতি হোমো সেপিয়েন্স সেপিয়েন্স তো কি হয় প্ৰজাতি গতিকে সেপিয়েন্সত যিখিনি প্ৰজাতি পৰে মানে যিখিনি মানুহ পৰে সেই মানুহখিনি সকলোৰে চৰিত্ৰবিলাক মানে কোনোবা দেখিবলৈ বেলেগ বেলেগ হ'ব পাৰে এটা বেলেগ কথা কিন্তু প্ৰত্যেকৰে শাৰীৰিক বৈশিষ্ট্য প্ৰায় একেই বাৰু ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও এটা জীৱৰ বৈশিষ্ট্য কিহৰ দ্বাৰা প্ৰভাৱান্বিত হয় এটা জীৱৰ বৈশিষ্ট্য কোনে প্ৰভাৱিত কৰে মানে কোনে প্ৰভাৱ পেলায় ঠিক আছে কেৱল পিতৃৰ ডিএনএ দ্বাৰা
ওলাই আছে কেৱল পিতৃ ডিএনএ দ্বাৰা কেনেকৈ প্ৰভাৱিত হ'ব হয়নে কেৱল পিতৃ কেৱল মাতৃ কৰিব পাৰিব জানো পিতৃ মাতৃ উভয়ৰ ডিএনএ দ্বাৰা পিতৃ মাতৃৰ দ্বাৰা নহয় বুলিয়ে কৈছে এটা নতুন জীৱ যেতিয়া সৃষ্টি হয় যৌন প্ৰজননৰ ফলত যেতিয়া সৃষ্টি হয় পিতৃ আৰু মাতৃ দুজন জড়িত থাকিব গতিকে দুইজনৰে যিকেইটা জিন আহিব সেই জিন কেইটাৰ প্ৰভাৱ থাকিব গতিকে আমাৰ অপচন সি কাৰেক্ট হ'ব লাগে আমি চাই লওঁ এবাৰ আনসাৰটো কি আছে অপচন সি ঠিক আছে এখিলৈকে তোমালোকে যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট সেকশনত তোমালোকে লিখিবা কি বুজি পোৱা নাই আৰু এখিনতে মই কৈ থওঁ যে তোমালোকক যদি আৰু কিবা বেলেগ কোৱেশ্চনৰ আনসাৰ লাগে হেখিনি তোমালোকে লিখিব পাৰিবা যি খুধা আমি তাৰ আনসাৰ দিবলৈ ৰেডি আছো তোমালোকে জাস্ট কমেন্ট কৰি আমাক জনাবা বাৰু নেক্সট কোৱেশ্চনটো হৈছে উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰিত হয় উদ্ভিদৰ উচ্চতা কিহে নিয়ন্ত্ৰণ কৰে ঠিক আছে এটা উদ্ভিদৰ উচ্চতা কিহে নিয়ন্ত্ৰণ কৰে তোমালোকে প্ৰশ্ন কেইটা পঢ়াছোন এবাৰ বৃদ্ধি হৰমনৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱা ডিএনএৰ দ্বাৰা উচ্চতাৰ কাৰণে বৃদ্ধি হৰমন আমাক লাগিব বৃদ্ধি হৰমনৰ দ্বাৰা যিটো ডিএনএ প্ৰভাৱিত হৈ আছে ডাইৰেক্টলি সেইটো ডিএনএ উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ কৰে বুলি কৈছে যিবোৰ জিনে প্ৰত্যক্ষভাৱে প্ৰটিনক নিয়ন্ত্ৰণ কৰে প্ৰটিন নিয়ন্ত্ৰণ কৰা জিন বিলাকে বুলি কৈছে এটা জিনে সংকেত বা কোডৰ জৰিয়তে সৃষ্টি কৰা এনজাইম বা এটো অলপ মোৰ স্পেলিং মিস্টেক হল জৈৱ হ'ব লাগিছিল দেই এনজাইম বা জৈৱ অনুঘটক এনজাইম বা জৈৱ অনুঘটক এটো কাৰেকশন কৰি ল'ব লাগে জৈৱ দেই জৈৱ অনুঘটক এনজাইম বা জৈৱ অনুঘটকৰ প্ৰভাৱত থকা বৃদ্ধি হৰমন মানে এটা জিনে প্ৰথমতে কি কৰিব সংকেত বা কোড পঠিয়াব সংকেত পঠাই কিছুমান সেই সংকেতৰ জৰিয়তে কিছুমান এনজাইম সৃষ্টি হ'ব সেই এনজাইমে যেটো বৃদ্ধি হৰমনক প্ৰভাৱ পেলাব হেতুৰ দ্বাৰা বৃদ্ধি হয় বুলি কৈছে উদ্ভিদৰ প্ৰত্যক্ষভাৱে এটা জিনৰ প্ৰভাৱত থকা বৃদ্ধি হৰমন মানে ইয়াত চোৱা বৃদ্ধি হৰমনৰ প্ৰভাৱত থকা জিন বুলি কৈছে জিনে প্ৰত্যক্ষভাৱে প্ৰটিন নিয়ন্ত্ৰণ কৰা বুলি কৈছে আৰু এটা কৈছে তোমাৰ কি জিনে প্ৰত্যক্ষভাৱে বৃদ্ধি হৰমন নিয়ন্ত্ৰণ কৰা বুলি কৈছে আৰু এটা তোমালোকক অকমান ডিটেইলত দিছে হেতু কি কৈছে যে কিছুমান সংকেতৰ জৰিয়তে এনজাইম সৃষ্টি হয় আৰু সেই এনজাইমে বৃদ্ধি হৰমনৰ ওপৰত প্ৰভাৱ পেলায় গতিকে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি গতিকে ইয়াত সংকেত বা কোডৰ কথা যেহেতু কৈছে হেতু আমাৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন সি দেইছানে সংকেত বা কোডৰ জৰিয়তে এনজাইম সৃষ্টি কৰিব লাগিব তাৰ পাছতে বৃদ্ধি হৰমনক এই প্ৰভাৱ পেলাব পাৰিব মানে হেতু কথা এতিয়া আকৌ অকমান দীঘল ধৰণৰ কিন্তু ইমান টান নহয় কোৱেশ্চনটো চোৱা দুজোপা গোলাপী ৰঙৰ মানে গুলপীয়া ৰঙৰ ফুলৰ সংকৰণৰ ফলত অপত্য জনুত এজোপা ৰঙা এজোপা বগা আৰু দুজোপা গুলপীয়া ফুল পোৱা গৈছিল তাৰ মানে গোলাপী ৰঙৰ মানে গুলপীয়া ৰঙৰ দুজোপা ফুলৰ মাজত সংকৰণ ঘটালে যেনেকৈ মটৰ মাহৰ কথা তোমালোকে পাইছিলা মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটাইছিলে ঠিক তেনেকৈ ইয়াতে গুলপীয়া ফুলৰ সংকৰণ ঘটালে ঘটোৱাৰ পাছত নতুনকে যেটো ফুল সৃষ্টি হল সেইখিনি কি হল এজোপা ৰঙা হল এজোপা বগা আৰু দুজোপা গুলপীয়া সৃষ্টি হল এটো কেনেকুৱা ধৰণৰ সংকৰণ বুলি কৈছে কেনেকুৱা ধৰণৰ সংকৰণ হৈছে ইয়াতে ডিনিশেচন স্বপৰাগযোগ আৰু এটা অপচন ইয়াতে একচুয়ালি ইয়াতে লুকাই গৈছে এই অপচনটো সি অপচনটো আছিল ইটৰ পৰাগযোগ মই লিখি দিছো দেই এই অপচনটো হ'ব ইটৰ পৰাগযোগ ঠিক আছে ইটৰ পৰাগযোগ এতিয়া এই গুটেই কেইটাৰ ভিতৰত কি খুদখুদা হৈছে যে কোনটোৰ কাৰণে এই সংকৰণ কোনটো সংকৰণৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা পাইছো এজোপা ৰঙা বগা আৰু গুলপীয়া এটা কথাটো হল যে নিশেচন নাই হোৱা হেতুটো নিশেচন হৈছে হেকাৰ নতুন জীৱৰ সৃষ্টি হৈছে এটো অপচনটো কমপ্লিটলি ভুলেই হ'ব কিন্তু আমি বেলেগ বেলেগ পাইছো দেখিছানে ৰঙা বগা গুলপীয়া বেলেগ বেলেগ পাইছো গতিকে যদি বেলেগ বেলেগ পাবলে হয় স্বপৰাগযোগ হলেতো সম্ভৱ নহব কাৰণ বেলেগ বেলেগ পাইছো মানে আমি গুলপীয়াৰ পৰা ৰঙা বগা গুলপীয়া তিনিটা বেলেগ বেলেগ পাইছো গতিকে যি দুজোপা গুলপীয়া মাজত সংকৰণ ঘটিছে সেই দুটা বেলেগ বেলেগ প্ৰজাতিৰ গুলপীয়া হ'ব লাগিব তাৰ মানে সেই গুলপীয়াটোৰ ভিতৰত যেটো এলিল বা জিন আছে সেই জিনটোৰ ভিতৰত গুলপীয়াৰ ভিতৰতে তোমাৰ ৰঙা বগাৰ যিকিটা জিন থাকিব সেইকিটা সোমাই থাকিব লাগিব আৰু কি হ'ব লাগিব ক্ৰস হ'ব লাগিব ইটৰ পৰাগযোগ হ'ব লাগিব বেলেগ বেলেগ দুজোপাৰ মাজত হলেহে তুমি এনেকুৱা ধৰণৰ বেলেগ বেলেগ ক্যাৰেক্টাৰ পাবা যদি একেপা ফুলৰ মাজতে হয় তাত যদি এই ক্যাৰেক্টাৰখিনি নাই আমি কেনেকৈ আমি নতুনকে আকৌ সেই ক্যাৰেক্টাৰটো উৎপত্তি হ'ব গতিকে আমাৰ যেটো আনসাৰ হ'ব হেতু ইটৰ পৰাগযোগ হ'ব
স্বপৰাগ যোগ হোৱাৰ সম্ভাৱনা ইয়াতে কম গতিকে আনসাৰ 6ৰ যেটো আনসাৰ হেতু হ'ব কি ইটৰ পৰাগ যোগ আজি আমি এইকেইটা কোৱেশ্চন ডিসকাশন কৰিলো গতিকে তোমালোকে বুজি পাইছা নে নাই জনাবা এই কোৱেশ্চন কেইটা ইমানো টান কোৱেশ্চন নাছিলে গতিকে এইখিনি হয়তো তোমালোকে ধৰিব পাৰিছা যদি কিবা এতিয়াও ডাউট আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু আমাৰ এক্সেল এডুকেশনৰ স্পেশালি ক্লাস 10 ষ্টুডেন্টছে যিখিনি এক্সাম দিব এবাৰ মেট্ৰিক এক্সাম দিব SSLC এক্সামিনেশনত এপিয়াৰ হ'ব তেওঁলোকৰ কাৰণে স্পেশালি গ্ৰুপ খোলা হৈছে গতিকে সেই গ্ৰুপটোত তোমালোকে জয়েন হবা তেতিয়া তোমালোকে কোৱেশ্চন আনসাৰ ডিসকাশন কৰিব পাৰিবা ডাইৰেক্টলি তাত তোমালোকে কোৱেশ্চন সুধিব পাৰিবা কিবা ডাউটস থাকিলে সুধিব পাৰিবা আমাৰ লগত ডাইৰেক্টলি কানেক্ট কৰিব পাৰিবা কাৰণ তোমালোকে যদি এটা কোৱেশ্চনৰ লগত বহুত টাইম ওয়েষ্ট কৰা এতিয়া তোমালোকৰ হাতত বহুত কম সময় আছে হয়নে গতিকে তোমালোকে যদি কিবা ডাউট থাকে ডাইৰেক্টলি আমাক কোৱেশ্চন কৰি সুধিব পাৰিবা তোমালোকক আমি কম সময়ৰ ভিতৰতে আনসাৰ যদি দিব পাৰো তোমালোকে যিখিনি সময় তোমালোকৰ অপচয় হ'ব সেইখিনি বাছি যাবা গতিকে তোমালোকে ডু জয়েন দা হোৱাটসএপ গ্ৰুপ আৰু তোমালোকে ভিডিওস বিলাক চাই থাকিবা তোমালোকে প্ৰতিদিনে 9টা বজাত তোমালোকে যিকোনো এটা হলো ভিডিও তোমালোকে পাবা কিবা নহয় কিবা তোমালোকে শিকিবলৈ পাবাই গতিকে কোৱেশ্চনস তোমালোকে পাবা আৰু সেই কোৱেশ্চন কি তোমালোকক কিবা এটা প্ৰকাৰে হেল্প কৰিব বুলি মই আশা ৰাখিছো গতিকে টিল দেন বাই বাই টেক কেয়াৰ এণ্ড কিপ ষ্টাডিং ৱেল থ্যাংক ইউ